99 টকাত কি পায় আপোনাক মই আজি কৈছোঁ 99 টকাত বহু কিবা কিবি পায় তিয়কলৈ আহিব লাগিব আপুনি 99 টকাত তেতিয়াহ'লে গাহৰি হাঁহ মাছ যি খায় তেনেকুৱা এখন হোটেল আছে বৰ্তমান এইখনলৈ মই আপোনালোকক লৈ আহিব বিচাৰিছোঁ এইখন আপোনালোকে যদি শিৱসাগৰ ছাইডৰ পৰা আহিছে তেতিয়াহ'লে আপোনালোকে চাবৱেটো আহিলে আপোনালোকে পাব লেফ্ট ছাইডত আৰু যদি গুৱাহাটীৰ পৰা আপুনি শিৱসাগৰ মুখে আহিছে তেতিয়াহ'লে আপোনালোকে এইখন পাব চাবৱেটোতে আছে ৰাইট ছাইডত আছে তেতিয়াহ'লে এই হোটেলখনত আজি আপোনালোকক মই দেখাবলৈ চাম নতুনকৈ যিসকল ভোগালী বিহু আহি আছে যিহেতু খাই সকলোৱে ভাল পায় অসমীয়া মানুহ বুলি ক'লে গাহৰি প্ৰিয় হাঁহ প্ৰিয় যদি আপোনালোকে ভোগালী বিহুত আপোনালোকে খুব সুন্দৰকৈ এসাঁজ খাওঁ বুলি ভাবিছে তেতিয়াহ'লে তিয়কৰ এখন বিশেষ মই আজি হোটেললৈ লৈ আহিব বিচাৰিছোঁ যিখন আপোনালোকে খোৱাৰ পিছত ক'ব ৱাও সোমাই যাওঁ দাদা ইয়াত শুনিছোঁ মানে 99 টকাত থালি গাহৰি বা হাঁহ চব খাব পাৰি সম্ভৱ হয়নে নহয় মানে কেনেকৈ দি আছে আপুনি কি পাব মানে গাহৰি স্পেচিয়েলি গাহৰি বেলেগ বেলেগ আইটেম পাই যায় আজি মানে সানডে স্পেচিয়েল আছে লাই গাহৰি আৰু তিল গাহৰি আছে মেইনলি তিল গাহৰিটো মানে সদায় থাকে আমাৰ আৰু আপোনাৰ পানী বটলটো ফ্ৰী নেকি ইয়াত পানী বটল মানে আপুনি গোটেই থালিখন দি আছে আৰু পানী এটা ফ্ৰী দি আছে পানী দি আছে মানে আপোনাৰ টোটেল হ'বগৈ 110 ৰুপিজ নহয় 99 only 99ত এটা পানী বটল উইথ পানী বটল হয় তেতিয়াহ'লে এইখন আমি প্ৰথমতে ময়ো এতিয়া ভাবি আছোঁ যে খাওঁ লাগি গৈছে সেইকাৰণে দাদা হোটেললৈ আপোনালোকে যিসকলে আহোঁ বুলি ভাবিছে তিয়কৰ 99 নামেই দিছে 99ত ইয়াত হেৰিও আছে আমি প্ৰথমতে থালিখন চাই লওঁ আৰু আপোনালোকে মোৰ লগত যদি খাব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহিব লাগিব তিয়কলৈ মই সকলো দেখুৱাই দিম এড্ৰেছ দি দিম নাম দি দিম সকলো আহিব খালি প্ৰথমতে এতিয়া খাই লওঁ বেছি দেৰি ৰৈ থাকিব নোৱাৰে কৈছেহি আৰু আজি আমি স্পেচিয়েলকৈ খাম গাহৰি যিহেতু গাহৰি আছে 99ত কি দিয়ে আপোনালোকক মই প্ৰথমতে দেখাই লৈছোঁ চাই লওক এতিয়া আমি ৰৈ নাথাকোঁ আৰু খাই লওঁ প্ৰথমতে খোৱাটো মেইন যিহেতু আৰু ইমানখিনি আইটেমছত মই 99ত মানে 99 টকাত উইথ পানী বটল যে খাবলৈ পাম ভবাই নাছিলোঁ তিয়কত অন্ততঃ ভবা নাছিলোঁ বাকী আপোনালোকে ফুড ব্লগ বহুতে চাই থাকে কিন্তু খাবলৈ মজা আছে আহক বিহু বতৰ অসমীয়া মানুহ এনেও গাহৰি বুলি ক'লে পাগল অকণমান মানে যিসকল খাই দেই নোখোৱাখিনি কথা কোৱা নাই আমি মানে খাওঁ সেইকাৰণে কৈছোঁ এতিয়া খাই লওঁ ৰ'ব আৰম্ভ কৰি দিয়ে সেইটো দাদা এতিয়া খাইটো মজা লাগিলে কিন্তু খাবৰ কাৰণে এতিয়া যিসকল আছে মোৰ ভিউৱাৰ্ছ আছে তেওঁলোকে খাবৰ কাৰণে ক'লৈ আহিব লাগিব কেনেকৈ আহিব লাগিব অকণমান কৈ দিয়ক যদি শিৱসাগৰ ফালৰ পৰা আহে তেতিয়া জগদুৱাত ছাৰ্ভিচ ৰোডত সোমাই দিব লাগিব বাওঁফালে আৰু যদি যোৰহাটৰ পৰা আহে বলমাত ছাৰ্ভিচ ৰোডত সোমাই অভাৰব্ৰিজলৈ আহি শিৱসাগৰ ফালে আহিলে হ'ল ৰাইট চাইডে দেখিবই ৰাইট চাইডে ইফালৰ পৰা আহিলে লেফ্ট চাইডে আই মোবাইলখন পাৰ হৈ দেখিব আই মোবাইলখনৰ দাঁতিতে বুলি ক'ব পাৰি আৰু এইফালৰ পৰা শিৱসাগৰ ফালৰ পৰা আহিলে জিঅ' অফিচটো পাৰ হৈ আকৌ আপোনাৰ মুখে কৈ দিওঁ যিহেতু সকলোৱে গম পায় 99 হোটেল তিয়ক আমি সকলোৱে মজা লাগিলে খাই পেলাই আমি ভাবিছোঁ কিমান দিন হ'ল আপোনাৰ এখন 3 মাহ হৈ গৈছে এতিয়া আৰম্ভণি হৈছে যিহেতু খানা বহুত ভাল আৰু আমি ভালকৈ একদম ৰিভিউ কৰি দিছোঁ মোৰ লগৰজনে ৰিভিউ মজা কৰে এজনে খানা মই এখন লৈ আহোঁ তেখেতক আৰু মজাকৈ আপোনালোকে যদি ভাবিছে ভোগালী বিহুত এসাঁজ ভালকৈ খাওঁ খোৱা মানে অসমীয়া মানুহে পেটুৱা অকণমান খোৱা আমি ভতুৱা বুলি কয় সেইকাৰণে সকলোৱে ধুনীয়াকৈ খাওঁ আৰু সকলো আহক 99 ষ্ট'ৰলৈ মজা লাগিব